হয় চাওক ইতিমধ্যে সৰ্বত্ৰে নৱবৰ্ষক আদৰৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি আৰু এই নৱবৰ্ষক আদৰণি জনোৱাৰ সময়ছোৱাত পৰিবহণ বিভাগে যাতে তেওঁলোকৰ যি পথ দুৰ্ঘটনাৰ সংখ্যা সেই সংখ্যা যাতে হ্ৰাস পায় তাৰ বাবে তেওঁলোকে যথেষ্ট তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছত প্ৰতি বছৰত আসলতে দেখিবলৈ পোৱা যায় পৰিবহণ বিভাগ এই উৎসৱৰ বতৰ বিশেষকৈ নৱবৰ্ষ আৰু ভোগালীৰ সময়ছোৱাত তেওঁলোক যথেষ্ট তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হয় আৰু এই ক্ষেত্ৰত সুৰাপায়ী চালককে ধৰি উদণ্ড চালকক নাকি লগোৱাৰ বাবে পৰিবহণ বিভাগে বিভিন্ন নীতি নিৰ্দেশনা তেওঁলোকে প্ৰদান কৰে এই মুহূৰ্তত গোটেই কথাখিনি পাতিবলৈ মোৰ লগত নলবাৰী জিলাৰ পৰিবহণ বিষয়া হিমন্ত বৰা ডাঙৰীয়া আছে মই তেখেতৰ লগত কিছু কথা পাতিম পোনে পোনে যেহেতু নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন আপোনালোকে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে এই নীতি নিৰ্দেশনাখিনি অকণমান ৰাইজৰ জ্ঞাতাৰ্থে যদি জনাই দিয়ে হয় আমি নতুন বছৰ বুলিতো আমি কৰিমেই কিন্তু আমিতো যিকোনো ড্ৰাংক এণ্ড ড্ৰাইভিং হেলমেট চেকিং ছিট বেল্ট মোবাইল ফোন ইউজ নকৰা লোকক আমি সদায় চেক কৰি আছোঁ আৰু ফাইন কাটি আছোঁ কিন্তু এতিয়া নৱবৰ্ষত কি হয় বহুতে সুৰাপান কৰি গাড়ী চলায় যাতে এই সুৰাপান কৰি গাড়ী চলাই যাতে এক্সিডেণ্ট দুৰ্ঘটনা নকৰে নিজেও নহওক আৰু লোককো যাতে দুৰ্ঘটনাত পতিত নকৰে সেইকাৰণে আমি সকলো আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট পুলিচ ডিপাৰ্টমেণ্ট আমি লগ হৈ মদকৈ ড্ৰাংক এণ্ড ড্ৰাইভিং ডিউটিটো আমি কৰি আছোঁ বিশেষকৈ নিচা হৈ মানে অলপ বেছিকৈ এক্সিডেণ্ট হোৱাৰ আশংকা থাকে সেইকাৰণে আমি ষ্টেট হাইৱেলৈকে নেশ্যনেল হাইৱে আমি বেছি জোৰ দিছোঁ তাত আমি পুলিচৰ লগত যিকোনো বেলেগ বেলেগ জেগাত টিহু হওক বৰকুৰা হওক ঘগ্ৰাপাৰ গণেশ মন্দিৰ তেনেকুৱা জেগাবিলাক নেশ্যনেল হাইৱে যিকেইটা আছে আমি কৰি আছোঁ আৰু আমি এতিয়ালৈকে মদ যিকেইদিন কৰি আছোঁ এতিয়ালৈকে মদ খোৱা মানুহ পোৱা নাই আমি আগতে পূজাত কৰিছিলোঁ তেতিয়া আমি দুই এটা পাইছিলোঁ মানে পূৰ্বতকৈ এতিয়া এই যিটো সুৰাপায়ী চালকৰ সংখ্যা সেইটো হ্ৰাস পাইছে এইটো মই ক'ব পাৰিম নলবাৰীত বেলেগত মই ক'ব নাই মই নলবাৰীখিনি মই ক'ব পাৰিম যে নলবাৰীত অলপ মদ খাই গাড়ী চলোৱা মই সংখ্যাটো মই কম পাইছোঁ আৰু লগতে দুৰ্ঘটনা আমাৰ অলপ ডিক্ৰিজ হৈছে আমাৰ আগতকৈ দুৰ্ঘটনাটো ডিক্ৰিজ হৈছে মানে আমি যিখিনি কৰি আছোঁ আজি মই যিবিলাক নেশ্যনেল হাইৱে যিবিলাক আপোনাৰ ৰিফ্লেক্টৰ লগোৱা থাকে হাজাৰদাছ লগোৱা থাকে ৰিফ্লেক্টৰ কৰিবৰ কাৰণে দেখাত ব্ৰিজৰ ওচৰ হেৰি হওক মই নিজে যাওঁ কেতিয়া MVI মই যাওঁ গৈ পেলাই মই নেশ্যনেল হাইৱে মানুহ মাতি আনি পেলাই আপোনাৰ এই যিবিলাক গাঁতৰ বেডিয়ানবিলাক কি কৰে গাড়ী পাৰ হৈ যায় নলবাৰীত পাৰ হৈ যোৱাৰ কাৰণে আমি সেইবিলাক ডিগিং কৰি দিওঁ কাটি দিওঁ মাজত কাটি দিয়াৰ পিছত সিহঁতে কি কৰে আকৌ বেলেগ জেগাত আকৌ ৰাস্তাটো মানে মাটি হেৰি কৰে সেইকাৰণে আমি এতিয়া কৰি আছোঁ তেনেকৈ আমাৰ সেইটো কাৰণেও এটা হেৰি হৈছে ডিগিং কৰাৰ কাৰণে ৰাস্তাটো আমি বন্ধ কৰি দিয়াৰ কাৰণে অলপ মানে ডিক্ৰিজ হৈছে তেনেকুৱা কথা এতিয়া বনভোজ আহিছে বনভোজত আমি বনভোজ যোৱাবাৰো আমি পূৰা গণেশ মন্দিৰত ডিউটি কৰিছিলোঁ এইবাৰো আমি গণেশ মন্দিৰত বনভোজ কালি ডিউটি সন্ধিয়া আমি সদায় কৰিম আৰু ডিউটি কৰি পেলাই লগতে মই কালি নিজে লিফলেট মই বনাইছোঁ তাত হেৰি কৰিবলৈ আৰু লগতে আপোনাৰ মালিকসকলক মই যিকেইটা পাগলা দিয়া এইকেইখন হেৰি এইখিনি আমি মই হেৰি কৰি আনিছোঁ এই লিফলেট বনাব দিছোঁ বেনাৰ বনাব যে আমি কালি লগাই দিম আৰু যিকেইটা স্পট আছে পাগলা দিয়া কহুৱা আৰু বিৰিণা তিনিটা ৰিচৰ্ট মেইনলি আছে সেই মাটি তাতে যায় সেইখিনি তেওঁলোকৰ মালিকসকলক মই মাতি আনিলোঁ মাতি আনি পেলাই তেখেতক ক'লোঁ যাতে এই আমাৰ ৰিচৰ্টত যাতে মদ খাই কোনো উৎপাদন নকৰে আৰু মদ খাই যাতে গাড়ী নচলায় আৰু লগত সেইখিনি চাব আৰু মই যাম তেখেতসকলক কৈছোঁ মই তালৈ আমি যাম গৈ পেলাই এবাৰ চাই আহিম বেনাৰ চেনাৰ মই নিজে আমি গৈ পেলাই লগাই আহিম তাত আৰু আমি গণেশ মন্দিৰত বিশেষ গণেশ মন্দিৰৰ ৰাস্তাটোতে অহা যোৱা কৰে সেইখিনিতে আমি ডিউটি কৰোঁ যোৱাবাৰো কৰিছোঁ এইবাৰো আমি কৰিম যিবিলাক গাড়ী আমি যোৱাবাৰ পাইছোঁ দুই এটা কেছ কিন্তু ইমান নহয় অকণমান যদি আপুনি কৈ দিয়ে নিয়ম ভংগকাৰী যিসকল থাকিব সুৰাপান কৰি গাড়ী চলালে বা হেলমেট পৰিধান নকৰাকৈ গাড়ী চলালে ইতিমধ্যে জৰিমনাৰ পৰিমাণটো যদি আকৌ এবাৰ কৈ দিয়ে জৰিমনাটো 10,000 টকা যদি সুৰাপান কৰি গাড়ী চলায় তেওঁৰ ফাইনটো হয় 10,000 টকা সেইটো আমি ধৰি পুলিচক দিওঁ পুলিচে এই কেছটো কোৰ্টত পঠিয়ায় তেওঁলোকে 10,000 টকা ফাইন ভৰে আৰু লাইচেঞ্চখন ছাছপেণ্ড হয় ঠিক সেইদৰে হেলমেটৰ কাৰণে আমি ধৰি 1,000 টকা ফাইন মোবাইল ফোন ইউজ কৰিলে ফাইন হয় চবতে আমি ফাইন কাটি আছোঁ কিন্তু ফাইন কটাটো আমাৰ বিশেষকৈ এইটো ইম্পৰ্টেণ্ট নহয় ফাইনটোতো হ'বই কিন্তু মানুহে ফাইনটো দিবই কিন্তু মানুহৰ যদি হেলমেট নিপিন্ধে যদি মূৰত আঘাত পায় তেতিয়া তেওঁ মৃত্যুমুখত পৰিব সেইকাৰণে হেলমেটটো পিন্ধক মই ৰাইজলৈ অনুৰোধ জনাইছোঁ হেলমেটটো পিন্ধক দুজন যদি উঠে দুজনেই পিন্ধক আৰু ছিট বেল্ট লগাওক মদ খাই যদি গাড়ী মদ খাইছে খাই পেলাই ঘৰত থাকক যিজন চালক সেই চালকজনক আমি চালকজনে যাতে মদ খাই গাড়ী নচলায় মই এতিয়া এই আপোনাৰ এইটোত মই এটা মই কৈ দিছোঁ বনভোজ দললৈ এতিয়া আহ্বান বনভোজ খাবলৈ যোৱা লোকসকলৰ লগত যিসকল গাড়ী চলাই যায় সেইসকলে যাতে সুৰাপান নকৰি শান্তিৰে বনভোজস্থলীৰ পৰা নিজৰ ঘৰলৈ উভতি আহে তাৰ বাবে যাত্ৰীসকলে লক্ষ্য ৰখা উচিত আৰু লগতে যাত্ৰীসকলে চালকসকলক গাড়ীখন কম স্পীডত চলাবলৈ অনুৰোধ কৰে যেন পথ সুৰক্ষা সমিতি নলবাৰী
আমি তেনেকৈ বেনাৰ এতিয়া লিফলেটো বনাইছোঁ সেই আমি কওঁ যে ৰাইজক যিকেইটা গাড়ী বহি আহে তেখেতক কওঁ আপোনালোকে মদ খাই গাড়ী চালকক চাব কি কৰে চালকক এৰি দিয়ে চালকক যে মানুহখিনি যায় বাছত হৈ যায় চালকক নাচায় যে তেওঁ মদ খাইছে নে কি কৰিছে সজাগ হোৱাটো প্ৰয়োজন আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম শেহতীয়াকৈ আৰু এটা বিষয় যথেষ্ট চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ পথৰ ওপৰত গৰু ছাগলী যি মুকলিকৈ ঘূৰি ফুৰা এই ক্ষেত্ৰতো কিন্তু দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হয় এই ক্ষেত্ৰত আপোনালোকে কি মই আজি নহয় মই আজি বহুত দিনৰ আগৰ পৰাই মই কি কৰিছোঁ গাঁও প্ৰধান পাব্লিক আৰু ভেটেৰিনেৰী ডক্তৰ লৈ মই নেশ্যনেল যিখিনি জেগা আছে সেইখিনি মই মিটিং কৰিছোঁ আৰু তাত মিটিং কৰি কৈছোঁ যে যিসকল লোকে গৰু ছাগলী ৰাস্তাত বান্ধি থয় বা এৰি দিয়ে সেইসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকে সেইখিনি নকৰিব আৰু গাঁও প্ৰধানসকলকো মই পৰামৰ্শ দিছোঁ আৰু আপোনাৰ ভেটেৰিনেৰী কলেজৰ ফালৰ পৰাও তেওঁলোকে কৈছে আমি এতিয়া গৰু ছাগলী দুই এটা আমি আগতকৈ কম দেখিছোঁ যিহেতু আমি ৰাইজৰ মাজত এটা সজাগতা আনিছোঁ সেইকাৰণে আমি তাত বেনাৰ লিফলেট বিলাইছোঁ মিটিং কৰিছোঁ তাৰ কাৰণে আমি এইখিনি আগৰ পৰা কৰি আছোঁ এই মানে গৰু ছাগলীৰ ক্ষেত্ৰত আৰু এটা কথা কওক যিহেতু নলবাৰীত বেছি বনভোজস্থলী নাই মাত্ৰ নিৰ্ধাৰিত কেইটামান ৰিজৰ্ট বা কিছু ঠাই আছে কিন্তু নলবাৰীৰ মাজেৰে যথেষ্টখিনি বনভোজকাৰী দল পাৰ হৈ যায় গতিকে তেওঁলোকে এই ক্ষেত্ৰত সজাগ আৰু তেওঁলোকে সচেতন হোৱাটো নিঃসন্দেহে গাড়ীৰ মালিক আৰু চালকসকলক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে যাতে গাড়ী চলাওঁতে মালিকসকলে ড্ৰাইভাৰবিলাকক যে এটা সতৰ্কবাণী দিয়ে যে তোমালোকে গাড়ী চলাই যাওঁতে মদ খাই গাড়ী নচলোৱা আৰু যিসকল গাড়ীত ৰাইজ মানে পিকনিক খাবলৈ যাব তেখেতসকলৰ প্ৰতি মোৰ অনুৰোধ তেখেতসকলে যে চালকক কয় তোমালোকে মদ খাই গাড়ী নচলাবা সেই ক্ষেত্ৰত তেখেতলোকে আকৌ আগভাগ ল'ব লাগিব এই ড্ৰাইভাৰজন বা কণ্ডাক্টৰজনে ক'ত আছে তেওঁলোকক এৰি দিব নালাগিব পিকনিক থলীত তেওঁলোকৰ মাজত ৰাখিব লাগিব কিয় তেওঁলোক যদি অলপ ছাইড হৈ যায় তাতে মদ খাব মদ খাওঁতে যিহেতু গধূলা আহিব গধূলা আহোঁতে তেওঁলোকে এক্সিডেণ্ট কৰিব কিন্তু যিগিলে মানে ফূৰ্তি কৰি নাচি বাগি গাড়ীৰ ভিতৰত আহে কিন্তু কোনো এইটো মানে যে মন নকৰে যে সেই চালকজনে মদ খাই আহিছে কিবা এটা ঘটনা কৰিব পাৰে সেইকাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ যিসকলে পিকনিক বনভোজস্থলীলৈ যাব তেখেতসকলে যাতে গাড়ী চালকসকলক যাতে নিজৰ লগত ৰাখে যাতে চাই থাকে যে যাতে মদ খাব নোৱাৰে আৰু এটা কথা আপুনি কওক আপোনালোকে কৈছে যে ইয়াত যিকেইখন ৰিজৰ্ট থাকিব যিখিনি বনভোজৰ স্থলী আছিল তাত আপোনালোকে লিফলেট বিলাইছে বা তেওঁলোকক আপুনি আহ্বান জনাইছে যে সুৰাপায়ীসকলক যাতে তেওঁলোকে প্ৰশ্ৰয় নিদিয়ে যদিহে প্ৰশ্ৰয় দিয়ে তেতিয়াহ'লে সেই ৰিজৰ্ট বা যিসকল বনভোজৰ স্থলী থাকিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা কৰা এইটো আমি যদি কিবা তেনেকুৱা পাওঁ সুবিধা কৰি দিয়ে ৰাইজক যে মদ খোৱাৰ সুবিধা কৰি দিয়ে তেখেতসকলে আমি ডিচিক জনাম ডিচি মেডামক আমি জনাম মানে জিলা প্ৰশাসনৰ সহযোগত আপোনালোকে ব্যৱস্থা কৰিব নহ'লে আমি পুলিচৰ লগত আমাৰ যোগাযোগ আমি একেলগে ডিউটি কৰিম একেলগে যাম আৰু ৰাইজৰ লগত আমি বুজাম আমি গৈ পেলাই সেইবিলাক আমি দিনত আমি ধৰক এতিয়া হেৰি আছে আপোনাৰ বৰদিন আছে বন্ধ দিনতো পিকনিক খাবলৈ আহিব শনি দেওবাৰে বেছিকৈ আহিব সেইখিনি আমি পূৰা তাত গৈ আমি চাম নিঃসন্দেহে ধন্যবাদ জনাইছোঁ এয়া আছিল নলবাৰী জিলাৰ পৰিবহণ বিষয়া সীমান্ত বৰা ডাঙৰীয়া আৰু তেখেতে ইতিমধ্যে সদৰি কৰিলে যে যিসকল নিয়ম ভংগকাৰী চালক বা যিসকল নিয়ম ভংগকাৰী লোক তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিশেষকৈ নতুন বছৰৰ প্ৰাক্ষণত উৎসৱ উদযাপনৰ নামত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় কোনো লোকৰ প্ৰাণহানি নহয় তাৰ বাবে নলবাৰী জিলা প্ৰশাসনৰ লগতে নলবাৰী জিলা পৰিবহণ বিষয়াসকল এই ধৰণে তৎপৰ হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ